যোৰহাটৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰজ্ঞাৰ উদ্যোগত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি যুৱ নেতৃত্ব সমাৰোহ অনুষ্ঠিত কৰে। মৰিয়ে আছে তেওঁলোকৰ কৰ্মৰ দ্বাৰা মাত্ৰ তুমি কৰ্মটো কৰি যোৱা উত্তৰময় শিৱানন্দ বিগ্ৰহ অনাদিৰ আদি গোবিন্দ সৰ্বকাৰণ কাৰণম। সমাজৰ যুৱক যুৱতীসকলক নেতৃত্ব ল'ব পৰাকৈ দক্ষ কৰি তুলিবৰ বাবে এক সুস্থ বাতাবৰণ প্ৰদান কৰাৰ উদ্দেশ্যেই এই সমাৰোহ অনুষ্ঠিত কৰে। যোৰহাট জিলাৰ কেইবাখনো শিক্ষানুষ্ঠানৰ প্ৰায় ৫ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আমাৰ প্ৰজ্ঞাৰ 2014 চনৰ পৰা আমি সামাজিক সাংস্কৃতিকভাৱে আগবাঢ়িছোঁ। বিশেষকৈ ব্যক্তি নিৰ্মাণ, ব্যক্তিৰ মাজেদি শক্তিশালী সমাজ নিৰ্মাণ বা তাৰ মাজেদি এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ এক মহৎ উদ্দেশ্য আগত ৰাখি আমি বিভিন্ন সামাজিক সাংস্কৃতিকমূলক কামেৰে আগবাঢ়িছোঁ। তাৰ ভিতৰত এটা হ'ল যুৱ নেতৃত্ব। আচলতে নেতা বুলি কোৱাৰ লগে লগে আমাৰ সকলোৰে মনত অকল প্ৰশ্ন এটাই আহে যে হয় ৰাজনীতিৰ ফালে টানে বা সাংগঠনিক ফালে টানে। আমি বহুত সূক্ষ্ম দৃষ্টিভংগী আগবাঢ়িছোঁ। আচলতে নিজৰ ওপৰত প্ৰথম নিজৰ নেতৃত্ব, মই নিজকে নিজে নেতৃত্ব ভালকৈ বনাইছোঁ। যিজন দেশৰ নাগৰিকে প্ৰথম নিজৰ নেতৃত্ব ল'ব পাৰিব, তেওঁ নিজৰ পৰিয়ালটোক ভাল নেতৃত্ব দিব পাৰিব, আৰু নিজৰ পৰিয়ালটোক ভাল নেতৃত্ব দিব পাৰিলেহে এখন সমাজক নেতৃত্ব দিব পাৰিব। আৰু এখন সমাজক ভালকৈ যেতিয়া তেওঁ নেতৃত্ব দিব পাৰিব, তেতিয়াহে তেওঁ এখন ৰাষ্ট্ৰ। বিশেষকৈ ভাৰতীয় সভ্যতা সংস্কৃতি, আমাৰ গৌৰৱ উজ্জ্বল যি ইতিহাস, সেইখিনি আমাৰ সমল হিচাপ নেতৃত্ব বিকাশৰ প্ৰথম ধাপটোৱে হৈছে যে আমি নিজৰ সেই কথাখিনি আমি জানিব লাগিব। কাৰণ আমাৰ ৰাষ্ট্ৰখনৰ যিটো নাম ভাৰত, ভা মানে হ'ল পোহৰ আৰু ৰত মানে উজ্জ্বল, মানে বিলাই দিয়া। আৰু এই পোহৰ হৈছে জ্ঞানৰ পোহৰ, মানে ভাৰত মানে ভাৰতে জ্ঞানৰ পোহৰ সমগ্ৰ বিশ্বত দিয়া। আৰু সেইখিনি হৈছে আমাৰ প্ৰজ্ঞা। সেই প্ৰজ্ঞাৰ পোহৰেৰে আমি সমাজৰ মাজলৈ পোহৰ লৈ যাব বিচাৰিছোঁ। আৰু আজিৰ যিসকল যুৱক, সেইসকলে আমাৰ দেশৰ ভৱিষ্যত, আমাৰ শক্তি। গতিকে তেওঁলোকক সেই যুৱকসকলৰ মাজৰ পৰা ব্যক্তি নিৰ্মাণৰ কাৰণে আমি এক উদ্দেশ্য লৈ এই আমাৰ নেতৃত্ব সমাৰোহ আয়োজন কৰিছোঁ। আৰু যোৱা বছৰো আমাৰ প্ৰত্যেক জিলাত আজি কেইবা বছৰৰ পৰা হৈ আছে। যোৱা বছৰ আমি যোৰহাটত এই ইঞ্জিনিয়াৰিং কলেজৰ প্ৰেক্ষাগৃহতে হৈছিলে। যোৱাবাৰো আমি যথেষ্ট সঁহাৰি পাইছিলোঁ। এইবাৰো আমাৰ প্ৰায় 500ৰো অধিক ছাত্ৰ ছাত্ৰী আমাৰ মাজলৈ আহিছে যোৰহাট জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা। আৰু আমি ভাবোঁ আমি যি উদ্দেশ্য লৈ আগবাঢ়িছোঁ, তাত তেওঁলোকৰ যি সহযোগিতা পাইছোঁ, আমি সকলোকে আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পুনৰ অহা বছৰলৈও আমাৰ অনুষ্ঠিত হ'ব। আৰু এই ক্ষেত্ৰত আপোনালোককো ধন্যবাদ জনাইছোঁ, যিসকলে আমাৰ এই অনুষ্ঠানত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে সহায় কৰিছে। আৰু মই ভাবোঁ আমাৰ অনুষ্ঠানৰ যোগেদি আমি আমাৰ অনাগত ভৱিষ্যতত আমি একজন ব্যক্তি নিৰ্মাণ কৰিব। প্ৰজ্ঞাৰ উদ্যোগত যি যুৱ নেতৃত্ব সমাৰোহ অনুষ্ঠিত হৈছে, আহি থকা সময়ত আমি যুৱ প্ৰজন্মক কি বাট দেখুৱাম, কোন দিশত আগুৱাই লৈ যাম, আৰু আহি থকা সময়ৰ প্ৰত্যাহ্বান কিদৰে গ্ৰহণ কৰি যুৱ প্ৰজন্ম আগুৱাই যাব। আমাৰ লক্ষ্য সূৰ্যোদয়ৰ পিনে, আমাৰ লক্ষ্য এখন ঐশ্বৰ্যশালী অসমৰ পিনে। এনেকুৱা এখন অসম, যিখন অসম আনন্দৰাম ঢেকীয়াল ফুকনে সপোন দেখিছিলে। এনেকুৱা এখন নতুন অসম আমি চাব বিচাৰোঁ, যিখন অসমত যোগ্যতাৰ ভিত্তিত নিবনুৱাই চাকৰি পাব, যিখন অসমত নাৰী টু নাৰায়ণী বিচাৰধাৰাৰে নাৰী শক্তি জাগৰণৰ কাম হ'ব, যিখন অসমত আমাৰ ভূমি কেতিয়াও বেদখলকাৰীৰ কবলত নপৰিব, সত্ৰ মন্দিৰৰ মাটি বেদখলকাৰীৰ কবলত নপৰিব, অৰ্থাৎ জাতিটোৱে সুৰক্ষিত অনুভৱ কৰিব। সুৰক্ষিত আৰু ঐশ্বৰ্যশালী অসমৰ দিশত আমি যুৱ প্ৰজন্মৰ ভূমিকা, সেই বিষয়ত আমি আলোকপাত কৰোঁ। আৰু যুৱ প্ৰজন্মৰ সঁহাৰিয়ে সঁচাকৈ আমাক আপ্লুত কৰিছে। আৰু যুৱ প্ৰজন্মৰ সঁহাৰিয়ে আমাক এইটো বিশ্বাস জন্মাইছে যে আহি থকা সময়ত নিশ্চয় এই প্ৰগতিৰ যি যাত্ৰা, অসমৰ যি আমাৰ জাতি মাটি ভেটি ৰক্ষাৰ যি যাত্ৰা, সেই যাত্ৰাত যুৱ প্ৰজন্ম অংশীদাৰ হ'ব।
শিক্ষাৰ ক্ষেত্ৰত যি আজি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ নহয়, ইয়াৰ এডভান্স ইণ্ডিয়াৰ যি বাৰ্তা আজি আমাৰ চৰকাৰে কঢ়িয়াই লৈ আনিছে। আজি য'ত আমি দেখিবলৈ পাইছোঁ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী, সেই ইণ্ডাষ্ট্ৰীত সামৰ্থ্যৱান যুৱক তৈয়াৰ কৰিবলৈ ইতিমধ্যে কোৰ্চ গুৱাহাটী বিশ্ববিদ্যালয়ে কৰিছে। কটন বিশ্ববিদ্যালয়তো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কোৰ্চ আহিব। গতিকে মই ভাবোঁ আহি থকা সময়ত সময়ৰ যি সুযোগ আৰু সম্ভাৱনা, আমাৰ যুৱ প্ৰজন্মই সেই সুযোগ আৰু সম্ভাৱনা গ্ৰহণ কৰিব লাগিব। তাৰ কাৰণে যুৱ প্ৰজন্ম প্ৰস্তুত আমি কৰিব লাগিব। যি শিক্ষা ব্যৱস্থা, যি কাৰিকৰী ব্যৱস্থা, সকলো ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰভাইড কৰি আহি থকা সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি আমি অসমৰ যুৱ প্ৰজন্মক আগুৱাই নিব লাগিব সুৰক্ষা আৰু প্ৰগতিৰ বাটেৰে। আৰু তাৰেই আজি ইয়াত চৰ্চা, তাৰেই ইয়াৰ মন্থন আজি হৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।